ইস দেশকালৰ পৰিস্থিতি একেবাৰে বেয়া হ'ল দেই। কি হ'ল দেতা? যুদ্ধ চলি আছে যে সেইকাৰণে বস্তুবোৰৰ দাম বাঢ়িছে আকৌ। কিছুমান বস্তু এতিয়া পাবলৈ নাইকিয়া হ'ব। এতিয়া তেল ডিপুত দীঘল দীঘল লাইন, স্কুটিত তেল ভৰাবলৈ, গাড়ীত তেল ভৰাবলৈ মানুহখনৰ। তাৰপৰা গেছ পাবলৈও নাইকিয়া হৈছে আকৌ, দামো বাঢ়িলে কেইবাটকাও। সেই দেখিয়ে কৈছোঁ বোলো দেশকালৰ গতি বেয়া আহিলে ভালকে পঢ়ত। পইচা পাতি নাথাকিলে দিগদাৰ আছে ভৱিষ্যতে। হয়নে? এনে চকলেট আৰু মেগীও নাইকিয়া হ'ব নেকি আকৌ বজাৰত? মই কেইটামান আনি থ'ব লাগিব আগতীয়াকে। সেইবিলাক বস্তু নাইকিয়া হ'লেও হওক, মানুহৰ অতি প্ৰয়োজনীয় বস্তু যেনেকে চাউল, দাইল, তেল সেইবোৰ নাইকিয়া হ'লে দিগদাৰ হ'ব। সি আকৌ চকলেট আৰু মেগী খবৰ কৰিছে। মোৰ কাৰণে সেইকেইটাই অধিক প্ৰয়োজনীয়। কথা শুনা তাই। পিছে দেতা, তোমাক মায়ে কথা এটা কৈছিলে নহয়, কাম এটা দিছিলে, পাহৰিলা? কি কাম? কেলে কঁঠাল পাৰি আনিবলৈ কোৱা নাছিলে? মায়ে এটা কঁঠাল বোলে আচাৰ বনাব, এটা কঁঠাল বোলে চব্জি বনাব। তুমি পাহৰি থাকিলা? ভাল মনত পেলালি। বল যাওঁ কঁঠাল দুটা পাৰি আনোগে, নহ'লে জান খাব মাৰে। ব'লা। গোটেই কেইজনী মুৰ্গী মৰি থাকিলেও মোৰ বেমাৰত মই এতিয়া কলৈ যাওঁ, কি কৰো? মুৰ্গী কণী বিকিয়ে মই 2 পইচা পাই আছিলো। মুৰ্গী গোটেই কেইজনী হছেই মৰিলে আৰু। কিনো বেমাৰ আহিলে আমাৰ এখেতক কৈ আছিলো বোলো সেই টেবলেট পাই মুৰ্গী বেমাৰ নহ'বলৈ খুৱাবলৈ আনি দিবলৈ ক'লো, আনি নিদিলে আৰু মুৰ্গী কেইজনী মোৰ মৰি থাকিলে। এজনী বাচিব নাপায় নে বাৰু? ডাকোৱাল মুৰ্গীটো মৰিলে, কণী পাৰি থকা মুৰ্গীয়ে মৰিলে, পোৱালি কেইটাটো কাহানি বাই মৰিলে আৰু। সঁচাকে দে, এনেকে বস্তু পুহি মৰিলে বেলেগ দুখ লাগে আকৌ পাই। কি হ'ল মুৰ্গী গোটেইবোৰ লেংখা লেংখা পৰিলে যে? মৰি থাকিলে বেমাৰে পালে মুৰ্গী। ফাগুনৰ হেৱাত আহে যে, এতিয়া চ'ত মাহতে মৰিলে আৰু। মই কোৱা শুনি আছো চবৰে মুৰ্গী মৰিছে বোলে, আমাৰ কেইজনী মৰি থাকিলে নে? কি হ'ব এতিয়া? কি হ'ব আৰু? সেই পেলাই দিব লাগিব হ'ল আৰু, লছতে লছ। দেউতা ক'ত গ'ল মাতচোন? দেউতা সেই কঁঠাল পাৰিবলৈ গৈছিলে, ময়ো গৈছিলো বাৰু লগত। এই কঁঠাল লৈ পেলাই আহি আছে, মই অকণমান দৌৰি আহিলো। বলচোন। মাৰ কি হ'ল আকৌ? মনো কণ সেইখিনি ৰৈ নাথাকিবি, গুচি আহ, বেমাৰ লাগিব। ইহঁতৰ বাৰ্ড ফ্লু হ'ল চাগে। বৰ গোটাইছে, হাগি হাগি মৰিলেও মুৰ্গী কেইজনী। কি হলো? পদূলিত ৰৈ যে কান্দি আছে এনেকে, ককাইদেৱে পিটন দিলে নেকি? তোৰ ককাইৰ বৰ মৰ সাহস আছে নে মোক পিটন দিবলৈ? মইহে গৰু পিটন দিম। ধেমালিহে কৰিলো, বেয়াই পালে হ'বলা। ধেমালি চেমালি কৰি থাকিবি দেই, মোৰ মাথা গৰম হৈ আছে আকৌ। গোটেই গাহৰি পোৱালি, কুকুৰা পোৱালি গোটেইখন মৰিলে আৰু বেমাৰত। এতিয়া কি কৰ কৰ, এনেই দুখীয়া নুগুচা হ'ল। হয় নি? কি কৰিলে পিছে মৰা মুৰ্গীবোৰ? কি কৰিবি আৰু? পুতি পেলালো গাঁত খান্দি। মোকে দি দিয়া হ'লে হয়, মই খাই পেলালোগেহেঁতেন। মৰিব খুজিছে বেমাৰী মুৰ্গী খাই। একো নহয়, আমুকা পানী আমি চব হজম কৰি দিম। আৰু জানো কাৰ ঘৰত মুৰ্গী আছে এবাৰ খবৰহে কৰি আহো। মৰিলে যদি লৈ আহিম মই। লৈছা বেমাৰী মুৰ্গী খাই বেমাৰ গোটাই নলবি। বৰ একেবাৰে তোৰ মেচিন, মদ খাই খাই শেষেই কৰি থৈছ। এতিয়া লিভাৰটোতো কিমানকণ আছেগে মোৰ সন্দেহে হয়। এতিয়া বেমাৰী মুৰ্গী খাই ফ্লেট হৈ নাযাবি আকৌ দেই। এনেকুৱাবোৰ কথা নক'ব দেই নবৌ। আজি যি ক'লে আপোনাক মই আকৌ সন্মান কৰো, মাতটো ল'ম। মোৰ মুখৰ পৰা আপুনি আকৌ বেয়া মাতটো উলিয়াই নল'ব, কৈ দিলো। বৰ একেবাৰে হৰিশ্চন্দ্ৰ ভতিজাকটো নেখাইহে যেনিবা, সি গোন্ধি চাই। লালৈ ভাদৈ চম্পা দৈ। কি হ'ল মামনি? মোৰ আটাইকেইজনী মুৰ্গী মৰি থাকিলে, ডাকোৱালটো মৰিলে। কি? কেনেকে মৰিলে? আপোনাক কৈ আছিলো দৰৱ আনিবলৈ, মানুহে দৰৱ খুৱাইছিলে, এইবোৰ বেমাৰ আহেই ফাগুন চ'তমহীয়া। আপুনি আনি নিদিলে আকৌ এতিয়া কি বুলি ক'বলৈ আহিছে? সঁচে মৰিলে দেউতা, সঁচে মৰিলে, এজনীও নাই, চব মৰিলে। কৃষ্ণ সেই ডাকোৱালটো খাই থ'ব লাগিব, মাংস বহুত আছিলে পাই, সেইটো 2.5 কেজিমান ওলালেহেঁতেন। কি কথা কয় হে? বেমাৰী মুৰ্গীটো আপুনি সি খাবলৈ আহিছে? নহ'ব দেই সেইবিলাক বেমাৰ হ'বলৈ। ইবাৰ সেই শিয়ালে কামোৰা হাঁহ খাওঁতে শিয়ালৰ নিচিনাকে মেগুৰ গজিছিলে নে? মনত নাই? এতিয়া আকৌ সেই বেমাৰী মুৰ্গী খায়। অকল মেগুৰে গজিছিলে নে? শিয়ালৰ নিচিনাকে হোৱাও কৰি আছিলে দেখোন। ইমান হাতীত ভালকৈ আনিছিলোগে ডক্টৰৰ ওচৰলৈ নি পেলাই। মই ভয়ে খাইছিলো বোলো মানুহটো একেবাৰে শিয়ালে হৈ থাকিব নেকি। আমিও ভয় খাইছিলো আকৌ। কি হ'বনো? একো নহয়। শিয়ালে কামোৰাটো বেলেগ কথা, বেমাৰ মুৰ্গী বেলেগ কথা। একো নহয়, নমৰো সেই খালে। ৰাক্ষস নেকি হে? গৰহে ধৰিছে। বটি নাখাওঁ। সেই কঁঠাল আনিছো, কঁঠাল ভাজি বনাবা তুমি। হৰি থলে মানুহটোৱে থলে আৰু দেই। উৱা বন্দোৱা একো এটা কাম চিজিলকে কৰিব নোৱাৰে। সেই চোফাখনৰ ওপৰত আপুনি সেই কেঁচা কঁঠালকেইটা আনি থ'ব লাগে নেকি? সেই ঠাইয়েদি আঠা পৰি আছে। মোৰ সেই কুচন কোঠাকেইটা বিহু বুলিকে ধুই থৈছিলো, চেচ কৰিলে। একদম নমক কঁঠাল তলত নমক। বটি মাইকী মানুহবোৰ ওজৰ আপত্তি নুগুছে, ক'তা নাই পৰা দেখোন এঠা। আপোনালোকে এইবোৰ নেদেখে ন? মতা মানুহবোৰে লেতেৰাবোৰ আমি মাইকী মানুহে দেখো। আপোনালোকৰনো কি গুৱনা গুকে খাবলৈ দিবা, লেতেৰা কাপোৰকে পিন্ধিবলৈ দিবা, হুমাই গেলা ঘাম গোন্ধাই থাকিলেও ক'ব নোৱাৰে। তই মনো কণ এটা নেহিয়া, মই অকলে নোৱাৰো নহয় দুটা। দেউতা মই নোৱাৰো, বহুত গধুৰ। খাব পাৰো। ল'ৰাটোকনো কেলে খোৱাক লৈ পেলাই কথা কৈছে হে? খোৱাক ধৰি কথা ক'ব নাপায় দেই, চি বৃদ্ধি নহ'ব ল'ৰা। নিয়ক। মানুহজনী অনবৰতে কেটকেটাই থাকে আৰু দেই। একো এটা কামেই পচন্দ নহয়, সদায় অবজেকশ্যন। ঠেকেচ মাৰি নথ'বগে আকৌ, লাহেকে থ'ব। হ'ব। কোনোবা আহিছে নেকি? কোৱা শুনিছো মামণি নৱভাগৰ গোটেই মুৰ্গী সোপা মৰিলে। এতিয়া কি বুলিবা খোজো?
খাবলৈ বুলি খুজিলে এনেও নিদিয়ে কিবা এটা বুদ্ধি কৰিব লাগিব প্ৰথমতে উমানটো লৈ লওঁ নব মামনি নব হেৰি কি কয় মনো কঞ্চাচোন যা দেউতাক কগে মুৰ্গীকেইটা গঁৰালতে পৰি আছে নি পেলাই পুতি থবলৈ কগেচোন যা নহ'লে কুকুৰে মোকে যিহেতুহে নিব গোটেইখন গেলিলে গোন্ধাবগে লাগিলে নব কি আপোনাৰ মুৰ্গী গোটেইখন মৰিলে নি নকবি আৰু এতিয়া বেমাৰ আহিয়ে নহয় প্ৰত্যেক বছৰে মৰেও গালে গালে ভিটামিন চিটামিন খুৱাও কেতিয়াবা 2 এজনী বাচে এটা এজনী নাই গোটেইকেইজনী মৰিলে বহুত পৰ কান্দিলো এতিয়াহে অকণমান উঠি আহিছো ইমান বেয়া লাগিছে মৰমত পোহা নহয় জানো বাৰু পানীম দা আপোনালোকৰ খুৰী ভাগৰখিনি মৰিলে নি নাই বগীমাই টেঙৰি যে আগতীয়াকে বিকি দিলে গোটেইবোৰ ময়ো বিকি দিয়া ভাল আছে 2 দিনমানৰ আগলৈকে মই ডিম বিকিয়ে আছিলো অলপ দিন আগত চেপেটা দোকানত 30 টকা বিকিছো মই বোলো কণী পাৰি থকা কুকুৰা বেয়াও লাগে নহয় বোলো পাৰি থাকক 2 টকা ইনকম হৈ থাকে বিকি দিয়া ভাল আছিলে পাই গ্ৰাহক আহিছিলেও নাই আমাৰ বগীমাই আগতীয়াকে গম পাই পেলাই বিকি দিলে হেৰি মুৰ্গী ক'ত পৰি আছে গঁৰালত মই পুঠে যামগৈ ৰ'ব শইকীয়া দাইনো এইবোৰ কাম ক'ত পাৰে আৰু ন চাকৰি কৰা মানুহৰ পিছত বহি নোৱাৰিলে হ'বনে আমি গাঁৱত থকা মানুহ চব পাৰিব লাগিব কৰে নহয় কোৰ চোৰ মাৰি খেতি চেতি কৰে আৰু মুৰ্গীকেইটা পুতানো কি ডাঙৰ কথাটো নালাগে দিয়ক আজি দেওবাৰ দিনটো পাইছে ময়ে পুতি দিওঁ তেখেতক আৰাম কৰিবলৈ দিয়ক হয় নি কৰ যদি মই বেয়া নাপাওঁ কোৰখনো আছে দেখিছোঁ নহয় আমাৰ গঁৰালটো নি পেলাই সেই বাৰী পিছফালে পুতি দিলেই হ'ল চাহ অকণ বনাওঁ ধুনীয়াকৈ খাই যাবি নে তোক কিবা পইচা লাগিব নি আকৌ এই কি কথা কৈ নবৌ আপোনাৰ পৰা মই পইচা ল'ম নে চাহো নাখাওঁ দিয়ক হ'ব আৰু আমাৰ কাৰণে কৰ্মই ধৰ্ম সহায় কৰিলে একো নহয় হ'ব তেন্তে আৰু এই যা পুতি দেগে বলক পানী আমদা মই দেখুৱাই দিম ধেত ধুনু নালাগে তই যাব বেমাৰ হ'ব সেইবোৰৰ পৰা হুমি চুমি উৰি থাকিব গোন্ধাব তোৰ বেমাৰ লাগি যাব মোৰ একো নাই মই একদম কাগজৱালা মানুহ আছে নাযাবি নালাগে মই নিজে কৰি ল'ম দে হ'ব তেন্তে সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ক্ৰোধৰ বিলাপ শব্দ সমদল হে ভগৱান এইটো কি বতৰ পাতিছে ঐ দিনে নে ৰাতিয়ে নে একো ধৰিবই নোৱাৰি গোটেই মেঘে কোলা কৰি আনিছে বৰষুণ দিওঁ এই ৰ'দ দিওঁ পগলাই হ'ল হ'বলা বতৰটো যিয়ে হওক বা নহওক আজি মই মুৰ্গী গোটালো ডকচি খাম মাংস শুই থাকিম নাকঘৰ ঘৰাই দেহি ঐ কলিজা এখন তাকেহে ভগাই লৈ দেহি ঐ তোক আধা যাচিম আধা নিজলৈ বতৰটো যে কেনেকুৱা কৰিছে আৰু দেই দিন নে ৰাতি নে কিবা আন্ধাৰ মুন্ধাৰ কৰি আহে আজি সেইকাৰণে বেটেৰীখন সামৰি থলো আৰু নচলাওঁ চৰকাৰৰ পৰা এতিয়া সাহায্য এটা পাইছোঁ বাৰু ভালেমান টকাই পালোঁ এতিয়া সেই বিজনেছ কৰিবৰ কাৰণে ৭৫,০০০ এটা পাইছোঁ মই তাকে কাপোৰৰ বেপাৰকে আৰম্ভ কৰিম বুলি ভাবিছোঁ এতিয়া আমাৰ মানুহটোৱে যদি গম পায় মই পইচা পাইছোঁ বুলি পইচাকেইটকা খুজি থাকিব নহ'লে বা চুৰ কৰিব কেনেকৈ কি কৰা যায় এতিয়া বুদ্ধি কৰি কামটো কৰিব লাগিব এতিয়া মই এতিয়া কাপোৰৰ বিজনেছটো পটককৈ আৰম্ভ কৰিলে গম পাই যাব নহয় পইচা ক'ত পালোঁ বুলি কিবা এটা সেই লোন চোন লৈছোঁ বুলি দেখাব লাগিব আৰু এইবিলাক কি মুৰ্গী মৰা মুৰ্গী ক'ৰ পৰা আনিছে মামনি নবহঁতৰ মুৰ্গী সোপা মৰি থাকিলে ডাঙৰ মুৰ্গী 2টা চাল লৈ আহিছোঁ যা বাখন উলিয়াই আনিয়ে গড়ডালে সিহঁতি কিহৰ গা লাগে মৰা মুৰ্গীকেইটা খাবলৈ আনিছে তাৰমানে তাতে কি হ'লনো মানুহ মাৰিব আপুনি দেই ইমিডিয়েট এইকেইটা ঘৰৰ বাহিৰ কৰক এই বাৰ্ড ফ্লু হোৱা সেই বেমাৰী মুৰ্গীকেইটা আনি পেলাই ঘৰৰ ভিতৰত ৰাখিছেহি মই কিমান কষ্ট কৰি ঘৰখন চফা চিকুণ কৰি ৰাতিপুৱাই ৰিক্সা চলাবলৈ ওলাই যাওঁ এতিয়া মুৰ্গীকেইটা আনি পেলাই গোটেইখন বেমাৰ বিয়পাব খুজিছে একদম ভালে নিয়ক দেই কৈ দিছোঁ হ'লে মই তই যদি নাখাবি বৰ একেবাৰে চাফাজনী কথা শুন তাই মই ল'ৰাতে খাম ল'ৰাতে কেলে খাব আকৌ আপুনি খালে খাই থাকক ল'ৰাটোক মই কি বেমাৰী মুৰ্গী খাবলৈ দিম নেকি হ'ব কোনেও খাব নালাগে মই অকলে খাম ঘৰৰ ভিতৰত এইবিলাক বনাবলৈ মই নিদিওঁ দেই বাহিৰত বনাই সেই গোহালিত বনাই দানা বনোৱা তাত বনাই বনাওক ঘৰৰ ভিতৰত এইবিলাক নহ'ব বাচন উলিয়াই দে ভিতৰৰ বাচন মই উলিয়াবলৈ নাই দানা বনোৱা কেহিত বনাই যদি খাই খগে যাওক পৰকটি লৈছেহে মৰিবলৈ মন গৈছে বেমাৰী মুৰ্গী খাই বেমাৰ আজাৰ হ'লে টকা পইচা কোনে ভাঙিব নহয় মোৰ বেমাৰ আজাৰ তই ভাঙিব নালাগে টকা পইচা এই বেমাৰী মুৰ্গী খাই যদি মোৰ বেমাৰ হয় মৰিবলৈ এৰি দিবি কথা ক'লে বুজি নাপায়ো এই মানুহটোৱে কেলে ইমান বুজন বাৰু খাবলৈ নোপোৱা নিচিনা কেলে কয় মাংস খাই পোৱা নাই জীৱনত তোৰ বৰ কথাও তই আজিকালি বহুত বেলেগ হৈ গলি তই একেবাৰে আজিকালি এই বেটেৰী ৰিক্সা চলাও ইনকম কৰ এতিয়া আৰু মোক মানুহ বুলিয়ে নোপোচ তই ৰাইজে ক'ব নহয় মই ভুল কৈছোঁ নি বাৰু কিবাহে বেমাৰ মুৰ্গীকেইটা খাবলৈহে মনা কৰিছোঁ মোৰে ঘৰতে থাক মোকে দম দিয় মোৰে ঘৰৰ বাচন তই মোক নিদিয় বনাবলৈহে অলপতো কষ্ট দিছ মই গোহালিত বনাই খাম কি এতিয়া সেই গৰু দানা বনোৱা সেই কেৰাহীত মিঠাতেলৰ বটলটো উলিয়াই দে খালি সেইটো নিদিওঁ বুলি নকবি আকৌ জাৱলি ক'ৰবাত দিম খাবই তাৰমানে ন খাম কি কম আৰু দেই চিকটা কেনেকুৱা গোন্ধাইছে এইকেইটা ফেনাইল দি এতিয়া মই ঘৰ মুচিব লাগিব নক্সাবাজি কৰি নাথাকিবি দে তই একো গোন্ধোৱা নাই চি ৰাখ বমিহে আহিব এতিয়া মোক অতি সোনকালে বাহিৰলৈ নিয়ক দেই তেল লাগে নিমখ লাগে হালধি লাগে মই উলিয়াই দিছোঁ উলিয়াই আন পিছফালে গোহালি ফালে উলিয়াই দে খাই মৰা জাতবোৰ এইবোৰ শুনা চাই বাপেৰে বেমাৰী মুৰ্গী কেইটামান উঠাই আনিছে মাংস ভাজি দিলে নাখাওঁ বুলি কবি দেই একজনী দেও একমাহ জেমিলিয়া কোমল বালি কাহানিৰ কাহিনী কিয় শুনালি বুকুতে মিঠা মিঠা বিষ ঢালিলি বুকুত
জমনি এটা হ'ল নহয় গম পোৱা নাই আমাৰ এই কি কয় মুৰ্গীকেইটা পুতিবলৈ নি বুলি কি কৰিলে জানা নাই পানীয়াম দাই কি কৰিলে দুটালৈকে ডাঙৰ ডাঙৰ চাই লৈ গৈছে ঘৰলৈ খাবলৈ বাকীকেইটা পুতিলে দুটালৈকে লৈ গৈছে হে হৰি হৰি ইমান ৰাক্ষস নে লৈ গৈছে লোকে ইফালে চাইছে বা ইফালে চাইছে বা কোনোবাই চাই আছে বুলি একদম মনে মনে একদম লৈ পেলাই গৈ আছে মই দেখিলো এইফালে এনেকৈ হাঁহি উঠিছে মই যেন তেনে ৰৈছো হয় দে ইমান বেমাৰী মুৰ্গী খালে বেমাৰ হ'ব পাৰে অৱশ্যে পানীয়ামৰ সেই ইঞ্জিন ঠিক আছে হজম কৰি দিব ইমান গেলা গেলা বস্তুৰ পৰা খায়ো একো বেমাৰ এটা নহয় মই যে নোৱাৰিলো আৰু দেই একদম কুকাৰ গলত সোমাই পেলাই এতিয়া গা চা ধুই মূৰে চুলিয়ে তুলিয়ে ধুই পেলাই এতিয়া বহি আছো একদম মানে কিবা লাগি গ'লগে পাই গোন্ধ পাই দেখি কেলে এবাৰ নয়নদাহঁতৰ সকামত যে পিছদিনাখন থাকি যোৱা দাইল ভাজি লোকে দাইলত ফেন উঠি আছিলে একদম গৰম বন্ধত গৰম দিনত আছিলে সকাম ভাগ দেই তো ফেন উঠি আছিলে বুবুৱাই আৰু গোটেই ভাজিখিনি টেঙা টেঙা গোন্ধ সেই সোপা খালে মই একদম নিশ্চয় কৰি দেখিছো খালে দেই একদম সেই মদন চাপ আহি পেলাই খাই দিলে তাৰপিছত মই ভাবিছো দেই পানীয়াম দা বোলো মৰিব কাইলৈ বোলো মৰা খাবহে পাম তাৰপৰা দেখিছে একো নালাগে ঘূৰি পিছে আৰামছে একোৱেই নহ'লগে হাগনিও নহ'ল বমিও নহ'ল হয়নে মই আকৌ তেতিয়া ভাবিছো দেই আমাৰ দেউতাই যদি অকণমান ভুলতো খালেহেঁতেন কেনেকুৱা অৱস্থা হ'লহেঁতেন বাৰু আমাৰ দেউতা বাৰু কি নহয় বাৰু এবাৰ এই শিয়ালে কামুৰ হাঁহ খাই পেলাইহে নেগুৰ গজিলে এবাৰ তাৰপিছত সেই ফুড পয়জনিং হৈ পেলাই কি কয় বমি কৰিলে এবাৰ গৰুৱে খুচিলত একদম কঁকাল ভাগু ভাগু অৱস্থা আমাৰ দেউতাৰ লগতহে এইবিলাক হয় আকৌ পানীয়াম কাইলৈ একোৱেই নহয় যি কয় হয় ইও বৰ অধচ মানুহ হ'ল আৰু দেই এইবোৰ কামনো কৰি ফুৰিব লাগে নে মই আকৌ ভাবিছো দেই ই বোলো ফ্ৰীতে কাম কৰা মানুহটো নহয় 20 টকা এটা হ'লেও খুজি নিয়ে সি গেলাচ খাবলৈ তাৰপৰা সেই চাহ দিম বুলি ক'লতো নাখালে সি নিজে উপজাইছে সি কাম কৰিলে মই আকৌ পিছত বেছি বোলো আহিছিলে কেলে সেই মুৰ্গীকেইটা পুতি পেলাই গুচি গ'লে আহিছিলে কেলে কলিং বেল মাৰি পেলাই মই পিছত ভাবি আছো কথাটো মই জানিছিলো ডাল মে কুচ কালা সেইকাৰণে মনে মনে চাই আছিলো আকৌ হ'ব এইটো কথাকে তই আকৌ যাই তাই আগত কৈ নুফুৰিবি শনি সিংহঁতৰ আগত নকবি কথাটো গম পালে আকৌ সি লাজ পাব নহয় আকৌ সেই ঘৈণীয়েকে পুতেকে গম পালেও লাজ পাব আমি গম নোপোৱা ভাজি থকাই ভাল আৰু এতিয়া কৈতো লাভ নাই সিনো খাবগে ঘৈণীয়েকে বা নাখায় তাই বৰ চাকচিক মই এইটো কথা জানো নকওঁ মজা আজি পানীয়াম তই কিছু বনালি 3টা আইটেম বনাই দিলো যাহ মৰা মুৰ্গী মাৰি একেবাৰে সেই চিকেন একেবাৰে ললিপপ এই জুইত পুৰা চিলি চিকেন আৰু গ্ৰেভি চিকেন এহেঁতি চাগে ভিতৰত থাকিবই পৰা নাই গোন্ধ পাই মই একেবাৰে ইউটিউব চাই পুৰা একেবাৰে কুকে বনোৱা দি বনালোতো বৰ ধুনীয়া গোন্ধ আহিছে পাপা খাবি নিয়া ইমান ধুনীয়া গোন্ধাইছে মই ভিতৰত থাকিবই পৰা নাই মায়ে কিনো বনাইছে ধুন্দুলি ভাজি নেখাওঁ দেই মই চিকেন খাম মই আকৌ ভাত বনোৱা নাই অকল চিকেনহে বনাইছো হৈ যাব অকল চিকেনে খাম কি হ'ল পাপা পিছফালে চা হিৰোটো মাৰক চিনি পোৱা নাই আয়ো মাৰ নেমাৰিবা মাংস খাই পোৱা নাই হে ৰাক্ষস খকুৱা ভিতৰত যা মাংস খাবলৈ আহিছে সি মৰা মুৰ্গী ক'লোৱে 3বাৰ মান বোলো নেখাবি সি আকৌ পিছ দৰ্জাই দি ওলাই আহিছে চাইহে আছিলো মই ৰাক্ষস জানোৱে মূৰ্খ যা ভিতৰত যা মা প্লিজ এটুকুৰা খাম বেছি নাখাওঁ ইমান ধুনীয়াকে বনাইছে পাপাই ভিতৰত যাবলৈ কৈছে না ভিতৰত যা কথা ক'লে বুজি নাপায় নেকি ল'ৰাটোক মাতি খুৱাবলৈ আহিছে নিজে বেমাৰ হয় কি হয় হওক সেই ফুলকুমলীয়া ল'ৰাটো লিভাৰ চিভাৰ বেয়া হ'বলৈ হ'লে চাব কৈছো বাপেকে পুতেকে মেলি মোৰ মূৰটো খাই দিছে আৰু এতিয়া মইহে মূৰ খোৱা হ'ল মই কিবা মাতি অনা নাই নহয় সেই গোন্ধহে তাক মাতি আনিছে ইমানেই ধুনীয়া মই বনাইছো তাইও চাগে খাওঁ লাগিছে সেইকাৰণে ওলাইছিলেহি আৰু এটা কথা এইবোৰ বনালে কিন্তু একদম ধুই মেলি চাফা কৰি থব দেই মই কৈ দিছো ৰাতিপুৱালে যাতে ইয়াত হাগি এডালো পৰি নাথাকে হ'ব মহাৰাণী আপোনাৰ কথা মই মূৰত হিৰত মানি লৈছো আৰু